এবাৰ ধুবুৰীৰ এখন বিলৰ কাহিনী আপোনালোকক ক'বলৈ ওলাইছো। ধুবুৰী গৌৰীপুৰৰ মাজত থকা গদাধৰ বিললৈ আহিছে সংকট। অচিনাকি লোকেৰে ভৰি পৰিছে গদাধৰ বিল। অনা অসমীয়া ব্যৱসায়ীৰ হেনচকু পৰিছে বিলখনত। বহুতে দখল কৰিছে বিলখনৰ মাটি। বিলখনত মাটি পেলাই বিভিন্নজনে ঘৰ সাজিছে। প্ৰাকৃতিক সৌন্দৰ্য ৰক্ষাৰ্থে 2023 চনত বিলখন সংৰক্ষণ কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সেই সময়ত ধুবুৰী জিলা আয়ুক্ত আছিল দিবাকৰ নাথ। দিবাকৰ নাথ থকা সময়লৈকে বিলখনৰ মাটি দখল কৰিব পৰা নাছিল বা কোনো বিক্ৰী কৰিবলৈ সাহস কৰিব পৰা নাছিল। কিন্তু দিবাকৰ নাথ বদলি হোৱাৰ পাছতে বিলখনত এতিয়া মাটি দখলৰ যেন প্ৰতিযোগিতা চলিছে। আমি কেইটামান দৃশ্যাংশ আমাৰ হাতলৈ আহিছে দেখুৱাম। ৰোহিত কুমাৰ তান্নিয়া, চানমিয়া, মহম্মদ আজাদ হুছেইন, মনিৰ উদ্দিন, আব্দুল ৰহমান মোল্লা, শাহিদুৰ ৰহমান, সুৰমান আলী আৰু আলতাফ হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিলখনৰ সুৰক্ষাৰ স্বাৰ্থত গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰা হৈছিল PIL। আমি সেই বিলখনৰ দৃশ্যাংশটো দেখুৱাইছোঁ। চাওক, এখন ঐতিহ্যমণ্ডিত বিল, যিখন বিলৰ মাদকতা আছিল, যিখন বিলৰ সেউজীয়া পৰিৱেশে বিভিন্নজনক আপ্লুত কৰিছিল, সেই বিলখনত এতিয়া বিভিন্নজনে এনেধৰণে ঘৰ সাজিছে। অচিনাকি লোকে এই বিলখনৰ মাটি দখল কৰিছে আৰু এনেকৈ তিনপাতৰ ঘৰ সজা আমি দেখিবলৈ পাইছোঁ। এই বিলখনত কোনে কোনে ঘৰ সাজিছে, কাৰ কাৰ বিৰুদ্ধে অভিযোগ আহিছে, সেই সম্পৰ্কত আমি উল্লেখ কৰিব বিচাৰিছোঁ প্ৰাইম ছাছপেক্টত। আকৌ কৈছোঁ, প্ৰাকৃতিক সৌন্দৰ্য ৰক্ষাৰ্থে 2023 চনত বিলখনত বা এই বিলখন সংৰক্ষণৰ বাবে মুখ্যমন্ত্ৰীয়ে সেই সময়ত ধুবুৰীৰ যিগৰাকী আয়ুক্ত আছিল দিবাকৰ নাথ, তেওঁক নিৰ্দেশ দিছিল আৰু সেই সময়ত দিবাকৰ নাথে বিলখন সুৰক্ষাৰ বাবে কেতবোৰ পদক্ষেপো গ্ৰহণ কৰিছিল। কিন্তু দিবাকৰ নাথ বদলি হোৱাৰ পাছত বিলখনৰ কি অৱস্থা হৈছে আমি এই মুহূৰ্তত অসমৰ ৰাইজক দেখুৱাইছোঁ। এই বিলখনলৈ এতিয়া পৰিভ্ৰমী চৰাই নাহে। এই বিলখনত চৰাই চিৰিকটিৰ অভাৱ। এই বিলখনত এতিয়া আপুনি দেখিব ঘৰ আৰু এনেধৰণৰ পকী খুঁটা। ৰোহিত কুমাৰ তান্নিয়া, চানমিয়া, মহম্মদ আজাদ হুছেইন, মনিৰ উদ্দিন, আব্দুল ৰহমান মোল্লা, শহীদুৰ ৰহমান, সুৰমান আলী আৰু আলতাফ হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আমাৰ সাংবাদিকগৰাকীয়ে এটা প্ৰতিবেদন যুগুত কৰিছে, সেই প্ৰতিবেদন আমি দেখুৱাম। কিন্তু তাৰ আগতে বিলখনৰ পৰিৱেশটো দেখুৱাইছোঁ। চাওক, এনেকৈ বিলখন ধ্বংস কৰি তাত ঘৰ সজা হৈছে। ধুবুৰী জিলাৰ বৰ্তমানৰ যিগৰাকী আয়ুক্ত, এই আয়ুক্তগৰাকীয়ে এই বিলখনৰ ৰক্ষাৰ্থে কিবা এটা ব্যৱস্থা লওক, তাকে আমি আহ্বান জনাইছোঁ। বিলখনত যোনে যেনেকৈ পায় তেনেকৈ মাটি দখল কৰিছে, যোনে যেনেকৈ পায় এই বিলখনৰ মাটি বিক্ৰী কৰিছে। আমাৰ সাংবাদিকৰ প্ৰতিবেদনটো এই মুহূৰ্তত আগবঢ়াব বিচাৰিছোঁ। চনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিলৰ মাটি হস্তক্ষেপ কৰাৰ পিছতেই ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল ডোঙেৰ বিলৰ মাটি কিনা বেচা। কিন্তু বৰ পৰিতাপৰ কথা এই যে দিবাকৰ নাথ গুচি যোৱাৰ পিছতে নতুন জিলা আয়ুক্ত অহাৰ উমান পাই এই গেপখিনিতেই এই মাটিৰ দালালখিনি অবৈধভাৱে মাটি সজোৱাৰ প্ৰয়াস কৰিছে এই ডোঙেৰ বিলত। কিন্তু বৰ পৰিতাপৰ কথা যে এই বিলখনতেই ডক্টৰ ভূপেন হাজৰিকা, পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাই এই বিল সম্পৰ্কে গীতো ৰচনা কৰিছিল। এতিয়া জিলা প্ৰশাসনে ইয়াক বন্ধ কৰিব পাৰিবনে? এই ডোঙেৰ বিলৰ অবৈধ ঘৰ সাজা বা অবৈধ দালালৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ, সেয়া হ'ব পৰৱৰ্তী সময় লক্ষণীয়। ইমান ধুনীয়া এটা পৰিৱেশ
এই পৰিৱেশটো টোটেলি নষ্ট হৈ যাব। এনেই ধুবুৰীৰ পৰিৱেশ চাৰিওপিনেদি নষ্ট হৈ বিনিষ্ট হৈ গৈ আছে। এইটো যদি নষ্ট হৈ যায় ধুবুৰীত একো নাথাকিব। এইকাৰণে মই আপোনালোকৰ থ্ৰুতে আপোনালোক মই অনুৰোধ কৰিছোঁ যাতে আমাৰ ৰাজীৱ শৰ্মাদেৱে ইয়াৰ ইনিচিয়েটিভ লৈ এইটো টোটেলি এইটো যাতে বন্ধ কৰি দিয়ে। আৰু ডিজি ছাৰকো মই বিনম্ৰভাৱে ইয়াৰ থ্ৰুতে অনুৰোধ কৰিছোঁ যাতে যি মানে ইমিডিয়েট এইটো গৈ পেলাই তাত মানে পৰ্যবেক্ষণ কৰি পেলাই এইটো বন্ধ কৰি দিব লাগে। যেতিয়া আছাম টকত বাতৰিকেইটা ওলাইছিলে তেতিয়া কিন্তু দিবাকৰ নাথদেৱৰ এটা বলিষ্ঠ এটা পদক্ষেপ আছিলে। তেতিয়া দিবাকৰ নাথদেৱে যেতিয়া ধুবুৰী জিলা আয়ুক্ত হৈ আছিলে তেতিয়ালৈকে কোনো দখল কৰিব পৰা নাছিলে। আজি চাওক জিলা আয়ুক্তগৰাকী ধুবুৰীত নাই, ধুবুৰীৰ পৰা বদলি হৈ পেলাই বেলেগ এখন জিলাত গৈছে। বৰ্তমান নৱদ্বীপ পাঠক ডাঙৰীয়া ধুবুৰী জিলা আয়ুক্ত হিচাপে আহিছে। যোৱাকালি হৈছে কি আমি দেখা পাইছোঁ তাত বিভিন্ন ধৰণৰ অসাধু চক্ৰই তাত অট্টালিকা এটা সাজিবলৈ চেষ্টা এটা কৰিছে। জিলা আয়ুক্তই পিছত কৰিলে কি চাৰ্কেল অফিচাৰক তালৈ পঠিয়াই দিলে। এতিয়া ইনকুৱাৰী কৰিলে লগে লগে তেখেতে ডি চি ছাৰে এই বস্তুটো বন্ধ কৰি দিয়া গ'ল। আছাম টকক আমি ধন্যবাদ দিছোঁ। এতিয়ালৈকে তেখেতলোকে পদক্ষেপ লৈছে, আগৰ পৰা পদক্ষেপ লৈছিলে আৰু কৈছোঁ যে আমি ধুবুৰী জিলা তেখেতক আমি আহ্বান জনাইছোঁ যে এইটো দেখুৱালোঁ। এনেকৈ বিলখন শেষ হৈ গৈছে। বিলখনৰ অধিকাংশ মাটি এনেকৈ অচিনাকি লোকে দখল কৰিছে। বহিৰাজ্যৰ লোক আহি এই বিলখনৰ মাটি দখল কৰিছে। এই বিলখনৰ মাটি বিভিন্নজনে বিক্ৰী কৰিছে। এই বিলখন ৰক্ষাৰ্থে জিলা আয়ুক্তগৰাকীয়ে কিবা এটা পদক্ষেপ লওক, তাকে আমি এই মজিয়াৰ পৰা আহ্বান জনাইছোঁ।